স্কুটিৰ ডিকিৰ পৰা হেৰালে মূল্যৱান নথি-পত্ৰ। বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত দহলাপাৰা গাঁৱৰ গুণানন্দ নাথ নামৰ ব্যক্তিজনে আজি পুৱাৰ ভাগতেই সৰভোগ বজাৰৰ শংকৰ মন্দিৰৰ ওচৰত অৱস্থিত ষ্টেট বেংক অফ ইণ্ডিয়াৰ এটিএমৰ ওচৰতেই নিজৰ স্কুটিখন থৈ টকা উলিয়াবলৈ বুলি এটিএমৰ ভিতৰত প্ৰৱেশ কৰে। এটিএমৰ লেনদেন সম্পন্ন হোৱাৰ পিছতেই গুণানন্দ নাথে ওলাই আহি তেখেতৰ স্কুটিৰ ডিকিৰ ঢাকনিখন খোল খাই থকা অৱস্থাত প্ৰত্যক্ষ কৰে আৰু লক্ষ্য কৰে যে তেখেতৰ ডিকিৰ ভিতৰত থকা বহুতো মূল্যৱান নথি-পত্ৰ নাই। গতিকে ভুক্তভোগী দহলাপাৰা নিবাসী গুণানন্দ নাথে কোনো সদাশয় ব্যক্তিয়ে তেখেতৰ মূল্যৱান নথি-পত্ৰসমূহ পালে স্ক্ৰীণত দিয়া নম্বৰত অথবা ওচৰৰ আৰক্ষী থানাত যোগাযোগ কৰি উভতাই দিবলৈ কাতৰ অনুৰোধ জনাইছে। নমস্কাৰ, মোৰ নাম শ্ৰী গুণানন্দ নাথ। মই সৰভোগ থানাৰ অন্তৰ্গত দহলাপাৰা গাঁৱৰ নিবাসী। মই আজি দিনৰ 11টামান বজাত বেংকত নিজা ব্যক্তিগত কামৰ কাৰণে সৰভোগ বেংকত গৈছিলোঁ। বেংকৰ কামখিনি শেষ কৰাৰ পিছত মই শংকৰ মন্দিৰৰ ওচৰৰ এটিএমত পইচা উলিওৱাৰ কাৰণে গৈছিলোঁ। তাৰ সন্মুখত স্কুটিখন মই থিয় কৰাই গৈছিলোঁ। যেতিয়া মই পইচাখিনি ওলাই আহি দেখোঁ মোৰ স্কুটিখনৰ ডিগিৰ ঢাকনটো খোলা আছে। মোৰ কিছুমান ডকুমেণ্ট মোৰ তাৰ পৰা নোহোৱা হৈছে, যেনে মোৰ চেকবুক এখন, পাছবুক 3খন, আধাৰ কাৰ্ড, মোৰ মিছেছৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু মোৰ নিজৰ ভোটাৰ কাৰ্ড। তাৰপিছত মোৰ ভাৰতীয় সেনা বাহিনীৰ এক্স চাৰ্ভিচমেন ছলজাৰ বোৰ্ড বুক এখন আৰু মোৰ এক্স চাৰ্ভিচমেন আইডেণ্টিটি কাৰ্ড এখন। যদি কোনোবা সদাশয় ব্যক্তিয়ে এই ডকুমেণ্টখিনি পায় তাক তলত দিয়া ঠিকনাত নতুবা ফোন নম্বৰত মোক যোগাযোগ কৰি যেন আৰু ডকুমেণ্টখিনি উভতাই দিয়ে। যদি কোনোবা ব্যক্তিয়ে মোক ঘূৰাই দিয়ে বস্তুখিনি, তাক আমি সাধ্য অনুযায়ী কিবা মাননি দিয়াৰ কাৰণে মই সাজু আছোঁ। ধন্যবাদ।